আমাৰ সন্থাৰ যোগেদি স্মাৰক পত্ৰ দিম আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণ দেৱীলৈকে। তাৰোপৰি আপোনাৰ আমি তাৰমানে যিটো FRS ফেচিয়েল ৰিকগনাইজন ছিষ্টেমত আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ, কাৰণ আমাৰ হিতাধিকাৰীসকলৰ তাত আধাৰ কাৰ্ডৰ নাম্বাৰটো সংলগ্ন কৰিব লাগে আৰু সেই আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটোত এটা OTP যায়। সেই OTPটো আমি আৰু পোষণ টকাৰ এপছটোত ভৰাব লাগে। আৰু আজিকালি আমাৰ হিতাধিকাৰীসকলৰ ঠিক তেনেকুৱা যিবিলাকৰ আৰ্থিক অৱস্থা বেয়া তেওঁলোকৰ তাৰমানে এটাই মোবাইল বাহিৰত লৈ যায় বা ৰিচাৰ্জ নাথাকে বা কিছুমান সেই নাম্বাৰটো চেঞ্জ কৰিছে। এতিয়া আমাৰ কাৰণে সিহঁতে সেই নাম্বাৰটো পুনৰ আনিব নোৱাৰে, কাৰণ তেওঁলোকে কৈছে আমি কি পাইছোঁ। তেওঁলোকে এই পেকেট খাদ্যবিলাক পাই কাৰণে তেওঁলোকৰ বহুত আপত্তি যে এইবিলাক গৰু ছাগলীৰ আহাৰ সেইবিলাক আমাক নালাগে। সেনেকুৱা আমাৰ মাজত অংগনবাদী কৰ্মী সহায়িকাৰ মাজত বহুতো বাক বিতণ্ডাৰ সৃষ্টি হৈছে। তাতে আমি সেই সমস্যাত পৰিছোঁ। তাৰোপৰি আমাক পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে, মাননিৰ সলনি মজুৰি দিব লাগে। কাম অনুযায়ী আমাক এবাৰ কণা সাহস পতন দিয়াৰ দৰে অলপ পইচা দি থ'লে তাতে আমি কেনেদৰে চলোঁ, যিহেতু বস্তুৰ ইমান আজিকালি দাম, সেয়েহে আমি কেনেকৈ চলিম তাৰে কাৰণে আজি আমি ৰাজপথত ওলাই আহিছোঁ। আৰু প্ৰধান দাবী হ'ল আজি FRSৰ দাবী। অংগনবাদী কৰ্মী সহায়িকা সন্থা গোটেই অসমতে প্ৰতিখন জিলা DC মহোদয়ৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ কেন্দ্ৰীয় সমাজ কল্যাণ মন্ত্ৰী তাত মেমৰেণ্ডাম পঠা হ'ব DCৰ জৰিয়তে। ইয়াৰ মূল লক্ষ্য হৈছে FRS বাতিল কৰক। FRS আজি ভাৰতৰ BJP চৰকাৰে এখন আইন আনিছে, অংগনবাদী কৰ্মী সহায়িকাৰ ওপৰত এটা মাধমাৰ সদাব বিচাৰিছে। এই আইনখনৰ মূল লক্ষ্য হৈছে যে অংগনবাদী কৰ্মীসকলে অতি কম টকাত তেওঁলোকৰ স্কুলৰ কামখিনি কৰাৰ উপৰিও মহিলা যিসকলে ডেলিভাৰী হ'বলৈ আছে বা তেওঁলোকৰ সন্তানসমূহ ঠিকমতে থকাৰ কাৰণে যে তেওঁলোকৰ ঘৰত যাব লাগিব, সুস্থিৰমতে খাদ্য পাইছেনে পোৱা নাই খবৰ কৰিব লাগিব, আৰু তাৰে মাজেদি সেই মহিলাগৰাকীয়েও সেই নাম্বাৰৰ লগত অংগনবাদী কৰ্মী বা সহায়িকালৈ জড়িত হ'ব লাগিব। আৰু যি নাম্বাৰটো চৰকাৰে পাব আৰু লগে লগে মহিলাগৰাকীয়ে এটা মোবাইল থাকিব লাগিব, য'ত আজি এই সৰু মোবাইল যদি নহ'ব ডাঙৰ মোবাইল এণ্ড্ৰইড মোবাইল লাগিব, য'ত OTP আহিব। এটা OTPৰ মাজেৰে তেওঁ ক'ব লাগিব যে আচলতে মহিলাগৰাকী কি হৈছে, আপোনালোকৰ কি হৈছে, কি হোৱা নাই, কি খাদ্য লাগিব, আৰু এই খাদ্যসমূহ অংগনবাদী কৰ্মী সহায়কৰ মাজতে যোগান ধৰিব। কিন্তু আমি জানো বিগত সময়ছোৱাত তেওঁলোকে ঢাক ঢোল বজাই যদিও যিখিনি অংগনবাদী কৰ্মী সহায়িকাক দিম বুলি কয় তাৰে আধাখিনিও বস্তু তেওঁলোকে নিদিয়ে। এই ক্ষেত্ৰত কি হ'ব, অংগনবাদী কৰ্মীসকলে যোগাযোগ হ'ব, কাৰণ পৰিয়ালবিলাকে ধৰিব এই খাদ্য দিয়া বুলি কৈছে আপোনালোকে কিয় দিয়া নাই, অথচ চৰকাৰে নিদিয়ে। অৰ্থাৎ পৰিয়াল আৰু অংগনবাদী কৰ্মীসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে এই চৰকাৰে পৰিকল্পনা কৰিছে। ইতিমধ্যে তেওঁলোকে বিচাৰিছে অংগনবাদীৰ যিবিলাক সৰু সৰু অংগনবাদীৰ ঘৰ আছে এইবিলাক নাইকিয়া কৰি অংগনবাদীৰ কৰ্মচাৰী নাইকিয়া কৰিব বিচাৰিছে। আমি দাবী কৰিছোঁ যে অংগনবাদী কৰ্মী আৰু সহায়িকা তৃতীয় আৰু চতুৰ্থ বৰ্গ ঘোষণা কৰক। যেতিয়ালৈকে ঘোষণা কৰিব নোৱাৰে 10,000 টকা তেওঁলোকক মাননি দিয়ক। কিন্তু দুখ লাগে অসমৰ BJP চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত অপৰাগ। আনকি সমাজ কল্যাণৰ মন্ত্ৰী অজন্তা নায়কে লিখিতভাৱেও কৈছিল যে 10,000 টকা আমি দিম, কিন্তু ইয়াৰ আমাৰ অসমৰ হৈছে মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই যে অজন্তা নায়কক আহ্বান কৰি 10,000 টকা দিলে নামমাত্ৰ 500-700 টকা বৃদ্ধি কৰি দিছে। দুখৰ বিষয়। আমি আজিও দাবী কৰিছোঁ যে তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰী ঘোষণা কৰক, তেওঁলোকক 60 বছৰৰ পিছত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক, আৰু অনতিপলমে FRS বাতিল কৰক। নহ'লে পৰৱৰ্তী পৰ্যায়ত আমি CITUৰ নেতৃত্বত অংগনবাদী কৰ্মীসকলে বৃহত্তৰ আন্দোলন গঢ়ি তুলিম। এই আজি মূল বিষয়বস্তু।